নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আহিন মাহৰ 18 তাৰিখ মঙলবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ অক্টোবৰ মাহৰ 5 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:20 আৰু সূৰ্যাস্তৰ সময় 5:02 আজি তিথি হৈছে কৃষ্ণা চতুৰ্দশী তিথি সন্ধিয়া 6:23 পিছত অমাৱস্যা তিথি হ'ব নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ নিশা 1:48 পিছত হস্তা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব পুৱা 8:19 পিছত জন্ম হোৱা শিশুসকলৰ কন্যা ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে ত্ৰিপাদ দুখ পাব নিশা 2:01 পিছত স্বৰ্গগামী হোৱাসকলে একপাদ দুখ পাব বিবিধ শ্ৰাদ্ধ চতুৰ্দশীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী শাৰদীয়া দুৰ্গা দেৱীৰ কৃষ্ণা চতুৰ্দশী বিহিত পূজা প্ৰশষ্ঠা আনহাতে আজি অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক স্নেহদেৱীৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি চতুৰ্দশী তিথি হোৱা হেতুকে মাটিমাহ আৰু মৰাপাত খোৱা নিষেধ সন্ধিয়া 6:23 পিছত অমাৱস্যা তিথি হোৱা হেতুকে মাছ মাংস আৰু মাটিমাহ খোৱা নিষিদ্ধ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ কৰ্মক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলক আজি ব্যাকুলতাই যথেষ্ট প্ৰভাৱ পেলাব বিভিন্ন কাৰকে আপোনাক আজি উত্তেজিত কৰিব পাৰে আপুনি ধৈৰ্য ধৰিলে উচিত ফল লাভ কৰিব আপুনি ৰাতিপুৱাই সূৰ্য দৰ্শন অথবা সূৰ্য প্ৰণাম কৰিলে আহিবলগীয়া যিকোনো বিপৰ্যয়ৰ পৰা হাত সাৰি থাকিব পাৰিব ব্যৱসায়ীসকলে সংযমী আৰু শুদ্ধ কথা বতৰা পাতিলে বহু পৰিমাণে চিন্তামুক্ত হ'ব পাৰিবাৰিক দিশত সুখ শান্তি অটুট থাকিব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত সামঞ্জস্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অস্থিৰতাৰ বাবে জ্ঞান আহৰণত ব্যাঘাত জন্মিব নিবনুৱাসকলে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে ভাবি চিন্তিহে গ্ৰহণ কৰিব প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ গতানুগতিকতা অব্যাহত থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৱান হওক মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু গোলাপী শুভ সংখ্যা 2 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ আপোনাৰ আজিৰ দিনটো আশাব্যঞ্জক হোৱা দেখা যায় কৰ্মস্থানত আপুনি আজি বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আপোনাৰ ব্যক্তিত্বক লৈ আনে গুণানুকীৰ্তন কৰা দেখা যায় ব্যৱসায়ীসকলৰ দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা কাম আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত বাধাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মধ্যম ফলদায়ক প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান প্ৰদান কৰিবলৈ যত্ন কৰক আনৰ কথাত অতি বিশ্বাসী হ'লে ভুল সিদ্ধান্ত গ্ৰহণ কৰিব নিবনুৱাসকলে কোনো সৎ ব্যক্তিৰ সান্নিধ্যৰ দ্বাৰা
প্ৰেৰিত হ'বলৈ সক্ষম হ'ব। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। সামগ্ৰিকভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ। নতুন কোনো খবৰে আপোনাক উত্তেজিত কৰি তুলিব পাৰে। আপোনাৰ আজি হঠাৎ বন্ধু লাভ হ'ব। বহুদিনে সম্পৰ্ক বিচ্ছেদ হৈ থকা আত্মীয়ৰ লগত যোগাযোগৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত অনাকাংক্ষিত খৰচৰ বাবে সচেতন হৈ থাকক। ব্যৱসায়ীসকলৰ ব্যৱসায়ত নতুনত্ব আহিব। বন্ধুৰ সহযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ নিজ কৰ্মত প্ৰেৰণা যোগাব। নিবনুৱাসকলৰ কষ্টৰ উচিত ফল পোৱাত বিড়ম্বনা ঘটিব। প্ৰেমত আপোনাৰ কথা সত্য প্ৰমাণিত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম ফলদায়ক। আপোনাৰ আজি হাতৰ বিষ অথবা পেটৰ বিষ আদি ৰোগে আমনি কৰিব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আপুনি বিতৰ্কৰ প্ৰতি সতৰ্ক হওক। সমস্যাৰ পৰা পলায়ন কৰাতকৈ সমস্যাৰ লগত সাহসেৰে মুখামুখি হওক। আপোনাৰ ব্যক্তিত্বই শত্ৰুকো সময়ত বিচলিত কৰিব। কৰ্মস্থানত আনৰ উপদেশ নিজৰ ধৰণে প্ৰয়োগ কৰক। ব্যৱসায় বাণিজ্যত আপোনাৰ কষ্ট আৰু আন্তৰিকতা এই দুয়োটাৰে সংমিশ্ৰণত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। পাৰিবাৰিক দিশত সুখ শান্তি অটুট থাকিব আৰু আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত সামঞ্জস্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে সন্তুষ্ট হৈ থাকিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলে সাময়িক সুখত গুৰুত্ব দিলে ভৱিষ্যত অন্ধকাৰৰ দিশে প্ৰবাহিত হ'ব। নিবনুৱাসকলৰ বহুদিনীয়া প্ৰচেষ্টাৰ ফলপ্ৰাপ্তিৰ যোগ। প্ৰেমত দিনটোৰ প্ৰথম ভাগত সন্দিহান পৰিস্থিতি আহিব যদিও মধ্যাংশৰ পৰা আনন্দই বিৰাজ কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি জ্বৰ, কাহ, মূৰৰ বিষ, ৰক্তচাপ আদি সমস্যাই গা কৰি উঠাৰ সম্ভাৱনা দেখা যায়। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলক আজি কোনো খবৰে আনন্দিত কৰি ৰাখিব। কৰ্মস্থানত নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিবলৈ আপুনি সক্ষম হ'ব। বাণিজ্যৰ লগত জড়িতসকলৰ একাণপতীয়া প্ৰচেষ্টাই সফলতা লাভ কৰিব। নতুন প্ৰকল্প আৰম্ভ হোৱাৰ যোগ দেখা যায়। ঘৰুৱা দিশত আপুনি আজিৰ দিনটো আনন্দেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। পিতৃ মাতৃৰ শুভ দেখা যায়।
পাৰিবাৰিক দিশত জীৱনসংগীৰ হেৰুৱা স্নেহ লাভ কৰিবলৈ সক্ষম হ'ব। আকস্মিক প্ৰিয়জনৰ সান্নিধ্য আপুনি আজি লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজ প্ৰতিভা বিকাশত গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব পাৰিব। কোনো বন্ধুৰ আদৰ্শই নিবনুৱাসকলক উপযুক্ত পথ প্ৰদৰ্শন কৰিব। প্ৰেমত স্বাৰ্থপৰতা পৰিত্যাগ কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি অৱহেলা আহিব পাৰে। আপুনি আজি যিকোনো ভজা পোৰা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ভৱিষ্যতৰ প্ৰতি আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলক অধিক চিন্তিত দেখা যাব। কৰ্মস্থলীত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত পৰিৱেশ পৰিস্থিতিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে। আপুনি বুদ্ধি প্ৰয়োগ কৰিলে উপকৃত হ'ব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। পাৰিবাৰিক দিশত জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপোনাক আজি তৎপৰ হোৱা দেখা যায়। পিতৃ-মাতৃৰ চিন্তাই ব্যতিব্যস্ত কৰিব পাৰে। আজিৰ দিনটোত যদি আপুনি কিবা স্থায়ী বা অস্থায়ী সম্পদ ক্ৰয় কৰে তেন্তে আপুনি লাভৱান হ'ব। আপুনি আজি গুৰুসদৃশ ব্যক্তিৰ উপদেশ মানি চলিবলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰীসকলক সুযোগ সন্ধানী হোৱা দেখা যাব। এই ৰাশিৰ নিবনুৱাসকলে সাহস নেহেৰুৱাব। আপোনাৰ অতীতৰ পাৰদৰ্শিতাৰ কথা মনলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো কথাই আপোনাক আজি শংকিত কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব। কৰ্মস্থলীত আপোনাৰ আজি কোনো সহকৰ্মীৰ সৈতে বিবাদৰ সম্ভাৱনা দেখা যায়। সেয়েহে আপুনি নিজৰ মতাদৰ্শ দিয়াৰ আগতে 10 বাৰ ভাবি লওক আৰু সংযমী হ'বলৈ যত্ন কৰক। ব্যৱসায়ীসকলক আজি পুৱাৰ ভাগত সমস্যাই দেখা দিব পাৰে, কিন্তু দিনৰ 2 বজাৰ পৰা আপোনাৰ সমস্যা দূৰ হ'ব। আনৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে। সেয়েহে কথা দিওঁতে, সিদ্ধান্ত গ্ৰহণ কৰোঁতে আৰু কিবা ক্ৰয় কৰাৰ আগত 10 বাৰ ভাবি লওক। ঘৰুৱা দিশত গতানুগতিকতা অব্যাহত থাকিব। শিক্ষাৰ্থীসকলৰ গঠনমূলক চিন্তা চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে আজিৰ দিনটোত আনৰ উপদেশৰ পৰা সতৰ্ক হৈ চলিবলৈ যত্ন কৰক। স্বাস্থ্যৰ দিশত আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিলে সুফল পাব। প্ৰেমৰ দিশত আপোনাক আজি অতি ৰোমান্টিক হোৱা দেখা যাব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো বিভিন্ন দিশৰ পৰা শুভ দেখা যায়। কৰ্মস্থলীত আপোনাক আজি খুব ব্যস্ততাপূৰ্ণভাৱে দেখা যাব। ব্যৱসায়ীসকলে স্পষ্টবাদী হ'লেও কিছুমান কথা নোকোৱাই ভাল, অন্যথা শত্ৰুতাৰ সৃষ্টি হ'ব। পাৰিবাৰিক দিশত সন্তুষ্টিয়ে শান্তি দিব। শত্ৰুৰ মুখত আজি আপোনাৰ সুনাম শুনা যাব। নিৰ্মাণ কাৰ্যত তৎপৰতা বৃদ্ধি পাব। নিজৰ কাম তৎপৰতাৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। আপোনাৰ আজি দান সেৱা তথা পৰোপকাৰৰ প্ৰতি ৰুচি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে অস্থিৰতা পৰিত্যাগ কৰিবলৈ যত্ন কৰক। নিবনুৱাসকলৰ ভৱিষ্যতক লৈ চিন্তা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত পুৰণি ৰোগে আমনি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো তুলনামূলকভাৱে ভাল দেখা যায়। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অশান্তিত ভুগিব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন অথবা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। সুফল নিশ্চিত। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত শ্ৰী শ্ৰী গণেশ দেৱতাক আৰাধনা কৰি কৰ্ম আৰম্ভ কৰক। অন্যথা আপুনি দ্ৰব্যহানি বা লোকচানৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত আপোনাৰ আজি মংগলজনক। আপুনি আজিৰ দিনটোত সম্পত্তি আদি ক্ৰয় বিক্ৰয় স্থগিত ৰাখিলে উপকৃত হ'ব। আৰ্থিক দিশত আপুনি আজিৰ দিনটোত সচেতনতা অৱলম্বন কৰক। নতুন পদক্ষেপত আপোনাৰ মনোযোগ বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ নতুন আশাৰ সঞ্চাৰ হ'ব। নিবনুৱাসকলে পৰিয়ালৰ কোনো সদস্যৰ পৰা অথবা জ্যেষ্ঠ ভাতৃ অথবা ভগ্নীৰ পৰা উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি হাতৰ বিষ অথবা পেটৰ বিষ আদি ৰোগে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক দিশত জড়িতসকলে অপবাদৰ পৰা মুক্ত হ'ব। ঘৰুৱা দিশত শান্তি ঘূৰি আহিব। সন্তানৰ প্ৰতি মোহ বৃদ্ধি পাব। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সময় ক্ষতি হ'ব পাৰে। সেয়েহে অযথা কথা চিন্তা কৰি নিজৰ বহুমূলীয়া সময় নষ্ট নকৰিব। আৰ্থিক দিশত আপুনি আজিৰ দিনটোত সচেতনতা অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভকাৰক হ'ব যদিও নিশাৰ ভাগলৈ কোনো চিন্তাত মানসিক কষ্ট পাব। নিবনুৱাসকলে সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ব। প্ৰেমত প্ৰেমাস্পদক উচিত সন্মান দিবলৈ যত্ন কৰক। পৰাপক্ষত আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলে আজি উন্নত অনুভৱ কৰিব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া।
শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি দুমোজাত পৰা দেখা যাব। অবাঞ্ছিতভাৱে আপুনি আজি খৰচ কৰিবলগীয়া হ'ব। ঘৰুৱা দিশত ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক মধুৰ হোৱা দেখা যায়। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়ালসকলে আজিৰ বাধাৰ সন্মুখীন হ'ব পাৰে যদিও আনসকলৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। আপুনি আজি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বিভিন্ন বাধাৰ পৰা হাত সাৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন ফলপ্ৰসূ পথৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আয় বৃদ্ধি পাব। আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ নতুন পৰিকল্পনা সাৰ্থক কৰাৰ ক্ষেত্ৰত বিলম্বতা আহিলেও আপোনাৰ লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰি চলক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।